আজিৰ দিনটোৰ কেইবাটাও ভাল খবৰ দিবলৈ ওলাইছো। আজিৰ দিনটোৰ প্ৰথমটো খবৰে হৈছে আপোনালোকে যদি খেতি কৰে, মানে কৃষকসকল আপোনালোকে যদি খেতি বাতি কৰে তেনেহ'লে আহি পৰিছে চৰকাৰৰ তৰফৰ পৰা ভাল খবৰ। আৰু বেছিভাগ সকলোসকলৰ বাবে ভাল খবৰ আহি পৰিছে, এইটো কৈ দি আছো। আপোনালোকে যদি ধান খেতি কৰে তেনেহ'লেহে আপোনালোকৰ কাৰণে আহি পৰিছে ভাল খবৰ। তো ভাল খবৰটো কি এইটো কৈ দি আছো। তো আপোনালোকে যেতিয়া নেকি ধানটো বজাৰত বিক্ৰী কৰিবলৈ যায়, 1 কুইণ্টেল ধান কিমান টকা বেচিব? 2,000 টকাটো ওপৰত বেচিব নোৱাৰিব। তো আপোনালোকৰ চৰকাৰে 2,550 টকাৰে আপোনালোকৰ 1 কুইণ্টেল ধান চৰকাৰে আপোনালোকৰ ওচৰৰ পৰা কিনি ল'ব, আপোনালোকৰ পৰা কিনি ল'ব। 1 কুইণ্টেল ধান 2,550 টকাৰে কিনি ল'ব, মানে 2,550 টকাৰে আপোনালোকৰ ওচৰৰ পৰা কিনি ল'ব চৰকাৰে। তো আজিৰ প্ৰথমটো খবৰৰে আছিল এনেকুৱা। আৰু যদি আপোনালোক কৃষকসকলে 6,450 টকা, আপোনালোকে যদি সৰি আপোনালোকৰ ওচৰৰ পৰা সৰি ল'ব, 1 কুইণ্টেল সৰি 6,450 টকাৰে কিনিব। তো আজিৰ প্ৰথমটো খবৰে আছিল এইটো। তো আপোনালোকে যদি কৃষকসকল হয় তেনেহ'লে আপোনালোকে চৰকাৰে কিনিব ধানটো কিনিব 2,550 টকাৰে 1 কুইণ্টেল ধান, আৰু সৰি কিনিব 6,450 টকাৰে 1 কুইণ্টেলত। তো আজিৰ প্ৰথমটো খবৰ এইটোৱে আছিল। তো দ্বিতীয় খবৰটো কি সেইটো কৈ দি আছো। তো আপোনালোকৰ দ্বিতীয় খবৰটোৱে হৈছে আপোনালোকৰ যদি পৰিয়ালৰ যদি ৰেচন কাৰ্ডৰ পৰা যদি আপোনালোকৰ নামটো বহুত মানুহৰ উঠাব পৰা নাই বা নাম নাই, যদি আপোনালোকে উঠাবলৈ বিচাৰি আছে তেনেহ'লে আজিৰ পৰা আৰম্ভ হৈ গৈছে আপোনালোকৰ নাম উঠোৱা। আপোনালোকে নতুনকৈ আবেদন কৰিবলৈ হ'লে আপোনালোকে আজিৰ পৰা পাব। লাগিব, নথি পত্ৰ লাগিব, এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। তো কি নথি পত্ৰ লাগিব এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। যদি ভিডিঅ'টোক এতিয়ালৈকে যদি লাইক কৰা নাই তেনেহ'লে লাইক কৰা, যদি এতিয়ালৈকে যদি চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। তো লাখ ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে আহি পৰিছে ভাল খবৰ। যদি এতিয়ালৈকে যদি আপোনালোকৰ নামটো উঠাব পৰা নাই তেনেহ'লে আপোনালোকৰ অতি ফাৰ্ষ্টতে আপোনালোকৰ যাব লাগিব ৰেচন কাৰ্ডৰ দোকানীৰ লগত আপোনালোকৰ যোগাযোগ কৰিব লাগিব। যদি আপোনালোকৰ যদি নামটো তুলিবলৈ চায় তেনেহ'লেও কৰিব পাৰিব। যদি আপোনালোকৰ ৰেচন কাৰ্ডৰ দোকানীয়ে যদি নকৰি দিয়ে তেনেহ'লে আপোনালোকে অনলাইনত নিজে মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব। তো কি ডকুমেণ্টছ লাগিব মই নতুন হিতাধিকাৰী যিসকল নেকি নতুনকৈ বনাব বিচাৰি আছে ৰেচন কাৰ্ডটো, সেইবাবে লাগিব আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড। তো এইকেইটা হ'লে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ পাৰিব। তো আপোনালোকৰ তৃতীয়টো খবৰ হৈছে আপোনালোকৰ চৰকাৰী ঘৰক লৈ বহুত মানুহৰ টকা সোমাই গৈছে, কিন্তু চৰকাৰী ঘৰৰ 9 তাৰিখে যদি আপোনালোকে পইচাটো পাইছে আপোনালোকে কামটো ষ্টাৰ্ট কৰি দিয়ক। দি পিনে আপোনালোকে আকৌ জিঅ' টেকিং কৰিব, আপোনালোকৰ আকৌ টকাটো ছেকেণ্ড কিস্তি টকাটো সোমাই যাব। তো আপোনালোকৰ যিসকলে নেকি পোৱা নাই, লিষ্টত নাম নাই, টেনশ্যন কৰিব নালাগে। আপোনালোকে গাঁও পঞ্চায়তত যোৱাৰ পিছত আপোনালোকে জিঅ' টেকিংটো কৰক। নতুনকৈ 30 লাখ মানুহৰ নতুনকৈ লিষ্ট আহিব, আপোনালোকৰ একাউণ্টত টকাটো সোমাব। অতি সোনকালে যদি আপোনালোকে চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে পঞ্চায়তত যাই আপোনালোকে জিঅ' টেকিংটো কৰক। কৰাৰ পিছতে আপোনালোকৰ টকাটো পাই যাব। তো ভিডিঅ'টো এইখিনি আছিল। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰিব।